বিৰিয়ানী বনাবৰ কাৰণে মই প্ৰথমতে আধা কেজিমান চাউল ল'লোঁ। তাৰপিছত মাংসটো মেৰিনেট কৰি ৰাখিবৰ কাৰণে এয়া দৈ, তাতে বিৰিয়ানী মছলা, হালধি, নিমখ, কাশ্মীৰী ৰেড চিলি পাউডাৰ, তাৰপিছতে জিৰা, ধনিয়া দিয়া এটা মানে মিক্স পেষ্ট মছলা, মই নিজে বনাই লোৱা সেইটো মছলা, জিৰা, ধনিয়া, তাৰপিছত অকণমান জালুক, এনেকৈ মিক্স কৰি মই মছলা এটা বনাই লওঁ। তাৰপিছতে গৰম মছলাও মই তেনেকৈ গোটা মছলাবিলাক মই এক্সট্ৰাকৈ পিচি বনাই লওঁ, সেইবিলাক মিক্স কৰি দিছোঁ। কচুৰি মেথি দিছোঁ। তাৰপিছতে মিক্স কৰি মাংসখিনি মেৰিনেট কৰি ৰাখিলোঁ। প্ৰায় আধা ঘণ্টামান সময় মই মেৰিনেট কৰি ৰাখিলোঁ। তাৰপিছতে লগে লগে মই পিঁয়াজখিনি ফ্ৰাই কৰি মানে অকণমান ৰঙচুৱা হোৱালৈকে ভাজি দিলোঁ। আলুটো অলপমান ফ্ৰাই কৰি দিছোঁ মানে ৰঙচুৱাকৈ। আলু খাই ভাল লাগে বিৰিয়ানীৰ লগত এপিচ দুপিচ পালে। মাজতে এয়া আকৌ আমাৰ অকণমানিজনীৰ কাৰণে মাংস অকণমান প্লেইনকৈ বনাই দিয়া হ'ল। তাই বিৰিয়ানী বেছি জ্বলা চলা হ'ব বুলি তাইৰ কাৰণে নাই দিয়া। আৰু বাকী এয়া বিৰিয়ানী কাম আৰম্ভ কৰি দিলোঁ। পানীতে গোটা মছলা দিলোঁ, ইলাচি, লং, ডালচেনি, তাৰপিছতে জাবিত্ৰী, তাৰপিছতে তেজপাত দি দিলোঁ। উতলাৰ পিছতে অকণমান ঘিউ দি দিলোঁ লগতে। উতলাৰ পিছতে চাউলটো দিলোঁ। চাউলটো প্ৰায় 70% সিজাৰ পিছত মই নমাই দিলোঁ। নমাই থৈ তাৰপিছতে লগে লগে মাংসটো বনোৱা আৰম্ভ কৰি দিলোঁ। আৰু মাংসৰ কাৰণে মই বিশেষ একো হেৰি কৰা নাই, মিঠাতেল দিছোঁ। মিঠাতেলৰ লগতে তাতে মানে অলপ পিঁয়াজ ভাজি ল'লোঁ। বাকী মছলাবিলাক অলৰেডি দিয়া আছে। নিমখটো অকণমান দিবলগীয়া হৈছে আৰু পিছত এড কৰিবলগীয়া হৈছে নিমখৰ পৰিমাণটো। বাকী মই একোৱেই দিয়া নাই, হালধি নিমখ একোৱেই বেলেগ দিয়া নাই, মানে হালধি মছলা। তাৰপিছত দি মেলি ভালকৈ লৰাই চৰাই হেৰি কৰি অলপমান পানী দিলোঁ। তাৰপিছত পানী দি অলপমান জোল টাইপৰ হোৱাত জোলটো অলপমান কাঢ়ি থ'লোঁ। কাঢ়াৰ পিছতে আলুটো এতিয়াহে দিছোঁ দেই, অলপ ভজাৰ পিছত। জোল মানে তাৰ ওপৰ মানে যিটো জোল টাইপৰ, গ্ৰেভি নহয় কিন্তু দেই, জোলটো অলপমান কাঢ়ি থ'লোঁ। সেই বাতি এটাত কাঢ়ি থ'লোঁ। থৈ পেলাই এই মাংসখিনি অলপমান আকৌ ভাজি লৈ তাৰপিছত এক্সট্ৰাকৈ অলপমান থৈ ল'লোঁ। তাৰপৰা ভাতটো দি দিলোঁ। আধা সিজা মানে 70% প্ৰায় সিজা ভাতটো দি দিলোঁ। তাৰপিছতে ফ্ৰাই কৰা নহৰু দিলোঁ। তাৰপিছতে এয়া পুদিনা পাত অলপমান দিলোঁ, ঘিউ দিলোঁ। তাৰ ওপৰত আকৌ মাংসটো এটা লেয়াৰ বনাই দিলোঁ। মই আৰু এক্সট্ৰাকৈ মানে বিৰিয়ানী মছলা দিয়া নাই, বা কেওৰা জল বা এনেকৈ কেশৰ দিয়া গাখীৰ তেনেকৈ মই দিয়া নাই। গোলাপ জল, কেওৰা জল দিলেও ভাল লাগে বাৰু, মই বৰ্তমান দিয়া নাই। তাৰপিছতে এয়া ঘিউ দিলোঁ। দি মেলি আকৌ মানে এটা স্মক ফ্লেভাৰ আহিবৰ কাৰণে কয়লা অকণমান তাতে ভৰাই, অঙঠা অকণমান তাতে বাতি এটাতে ভৰাই ঘিউ অকণমান দি ঢাকি, তাৰপিছত ছাইডত তিতা কাপোৰ দি মানে মেৰিয়াই 10 মিনিটমান থ'লোঁ। 10-15 মিনিটমান থৈছোঁ আৰু জুইৰ ওপৰত। তাৰপাছতে এয়া হৈ গ'ল খিলা মোৰ মানে বিৰিয়ানী। আমাৰ ঘৰৰ মানুহে খাই খুবেই ভাল পালে, বিশেষকৈ মোৰ ছোৱালীহঁতে খাই খুব ভাল পালে। ডাঙৰ ছোৱালীয়ে, সৰু ছোৱালীয়ে অকণমান টেষ্ট কৰিছিলে। তাইৰ কাৰণে বেলেগকৈ বনাইছোঁ বাৰু।